মৰিয়নিত ধুদৰালি নিৰ্মাণৰ নামত কোটি টকাৰ লুণ্ঠনৰ অভিযোগ লোকনিৰ্মাণ বিভাগৰ অভিযন্তা আৰু BIPL নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে এই অভিযোগ অসমমালাৰ অধীনত কোটি টকাৰ ব্যয়েৰে পুনৰ নিৰ্মাণ চলি আছে ধুদৰালিৰ গাৰ্ডৱাল নিৰ্মাণৰ নামত নিম্নমানৰ কামেৰে ধন আত্মসাতৰ অভিযোগ সিমেন্ট বালি নিদিয়াকৈ বোল্ডাৰ জাপি ৱালৰ দুয়োপাৰে মাটি পেলাই দি দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে ক্ষুভিত ৰাইজে BIPL নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কাম বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে যেটো গাৰ্ডৱালৰ নামত ডাঙৰ মানে বিসংগতি হৈছে কাৰণ আমি দেখিবলৈ পাইছো এটা গাৰ্ডৱাল বনাবলৈ যেতিয়া এটা বোল্ডাৰ দিয়া পাছত আৰু তাত সিমেন্ট মৰা পাছতহে আকৌ এটা বোল্ডাৰ জাপিব লাগে কিন্তু ইয়াত কমে 4 ফুট 3 ফুট বা 2.5 ফুট মান হ'ব একো মানে সিমেন্টৰ একো ব্যৱস্থা নাই দিয়াৰ ব্যৱস্থা নাই আৰু যেতিয়াই আমি ইয়াৰ পৰা মানে বিভাগীয় কৰ্তৃপক্ষক আমি ইয়াৰ পৰা ফোন কৰো যে ইয়াত মানে যে 2 নম্বৰ হৈছে বা মানে কামটো খেলিমেলি হৈছে আপোনালোকে আহি চাই দিব লাগে তেতিয়া বিভাগীয় কৰ্তৃপক্ষই কৈছে যে তোমালোকে কি জানা বা বিভাগীয় মানে গোলাপ বৰা SDO বিভাগীয় কৰ্তৃপক্ষ আমি যেতিয়া ফোন কৰিছো তেতিয়া তেখেতে কৈছে তোমালোকে কি জানা তাত কি 2 নম্বৰ হৈছে কি নাই আমি আজিৰ পৰা প্ৰায় 6 মাহ মান আগতো তেনেকুৱা মানে তাক কমপ্লেইন দিওতে তেখেতৰ মানে যে গা জ্বলি যায় আৰু তেওঁৰ আনসাৰ আমি কেতিয়াও মানে যে ভাল নাপাওঁ গতিকে আমি এনে ধৰণে বিষয় বা এনে ধৰণে বিভাগীয় কৰ্তৃপক্ষক মানে যে নিলম্বন কৰিব লাগে কাৰণ এনেকুৱা বিভাগীয় কৰ্তৃপক্ষৰ কাৰণে আজি ৰাস্তাবিলাক 2 নম্বৰ হৈছে